উপস্থিত বিভিন্ন ঠাইৰ পৰা অহা ভক্তগণ মাসকল আৰু সৰু সৰু ভাইটি ভণ্টিসকল আমি 2.5 ঘণ্টা ধৰি যিখিনি কথা আমি শুনিলোঁ ডিপিপি এই কথাখিনি আমি 2 বছৰ ধৰি পেলাই আমি শুনি আছোঁ 2 বছৰ হৈ গ'ল আমি কিমান দূৰ কৰিব পাৰিছোঁ তো নিজে অলপ নিজকে মানে সুধিলে আমি নিজে বুজিব পাৰিম যে গুৰুৰ কথা নামানিলে কি হয় এইটো আপোনালোকে চবে জ্ঞাত আছে জানে আপোনালোকে গতিকে তেওঁৰ যি আহ্বান আহিছে সেই আহ্বানটো যি দায়িত্ব দিছে এই দায়িত্বটো আমি পালন কৰিবৰ কাৰণে আমি নাই যদি হোৱা তা আজিৰ তাৰিখৰ পৰা আমি চেষ্টা কৰিম লাগিম এই মনোভাৱ নহ'লে উৎসৱত অহা আমাৰ যিটো মানে হ'ব লাগে যিটো আমাৰ মানে আগুৱাই যোৱা যিটো অনুপ্ৰেৰণা জাগিব লাগে সেইটো নহ'ব গতিকে আমি আজিৰ পৰা সংকল্প কৰিম যিখিনি কথা আজি 2 বছৰ ধৰি পেলাই আজি এই ডিপিপিৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কিমান আলোচনা কিমান ধুনীয়া ধুনীয়াকৈ তেওঁলোকে এক্সাম্পল দি পেলাই উদাহৰণ দি পেলাই আমাক মানে ক'লে সেইখিনি কথা আমি কৰিম আৰু এটা কথা মই ক'ব খোজোঁ মানে গীতাত কৈছে সৰ্বধৰ্মং পৰিত্যাজং মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্য মোক্ষসামি মা শুচঃ তোমাৰ যিমানেই ধৰ্ম নাথাকক কিয় যেতিয়া মই আহোঁ তেতিয়া মোৰ শৰণাগত হ'লে তোমাৰ পাপ তাপ অজ্ঞানতা যিমান কি যি কিছু আছে মই ধুই মুচি পৰিষ্কাৰ কৰি দিম আজি আমি 40 বছৰ 50 বছৰ আগত কেনেকুৱা আছিলোঁ আজি ঠাকুৰক লোৱাৰ পৰা আমাৰ জীৱনত কি হোৱা নাই গতিকে এই যে আৰু মানুহ মানে আমি 50% যদি হৈছে আৰু 75% আৰু বাকী আছে সিহঁতক আমি আনিব লাগিব ঠাকুৰৰ চৰণত এইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে গুৰুৰ কথা যিখিনি আমাক কৈছে সেইখিনি আমি আমাৰ জীৱনত যিটো আমাৰ পৰিয়ালত সমাজত যিখিনি হ'ব লাগে সেইখিনি হৈ নুঠিব গতিকে আৰু এটা কথা আমি ক'ব খোজোঁ যে দীক্ষাটো যে ইমান মানে প্ৰয়োজন মানে এই যুগত যদি আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি নাই তেতিয়াহ'লে আপুনি কোনো বস্তু পাব নোৱাৰে কোনো বস্তু কোনো আপোনাক একো দিব নোৱাৰে সেইকাৰণে এই যুগত দীক্ষা লাগিব এই যুগত দীক্ষা হ'লে আপোনাক যিমান ভগৱান আছে তাৰ পৰা আপুনি দয়া কৃপা পাব নহ'লে নাপায় গতিকে যেনেকৈ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি যেনেকৈ দীক্ষা ঠিক তেনেকুৱাই এই যুগত লাগিব বুলি কৈছে নহ'লে আপুনি মানে ক'ত কেতিকে যাব তাৰ ইয়ত্তা নাই গতিকে এই কামবিলাকো আমি কৰি যাব লাগিব তাৰ যোগেদি আমি কৰি যাব লাগিব দীক্ষাটো ইমান ইম্পৰ্টেণ্ট তেতিয়া জানিব পাৰিব নিজক সেইকাৰণে ভূপেন হাজৰিকাই কৈছে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব নিজক চিনাৰ উপায় হ'ল শৰণ দীক্ষা সেইকাৰণে কৈছে বিনা গুৰু শৰণে ভগতি মকতি ক'ব নোখোজে সিদ্ধি নহয় মুক্তি নহয় আৰু ভক্তি নহয় জ্ঞান নহয় বুলি কৈছে আমি অজ্ঞানতাত আমি পৰি আছোঁ আমি গুৰুৰ শৰণ লাগিব দীক্ষা লাগিব যজন যাজন ইষ্টবৃত্তি সচনি সদাচাৰ এই 5টা নীতি লাগিব বুলি কৈছে যদি বাচি থাকিব বিচাৰোঁ এই সংসাৰত লাগিব বুলি কৈছে গতিকে যাই নহওক সেইকাৰণে ভূপেন হাজৰিকা কৈছে মানুহে মানুহৰ বাবে যদিও কোনো নাভাবে মানুহৰ বাবে আমাৰ এই জীৱনটো মানুহৰ কাৰণে গতিকে মানুহৰ সেৱা কৰি মানুহ এইটোৱেতো ঠাকুৰে কৈছে এইটোৱেতো দেখুৱাই গৈছে প্ৰেম ভাল পোৱা এই ভাল পোৱাটো আমাৰ নাই নোহোৱা গৈছে ঠাকুৰে ভেড়াৰ দল সৃষ্টি কৰিব আহিছে ভেড়াৰ দল কোটি কোটি থাকিলেও ভেড়া একফালে থাকিব ছাগলীৰ দল নহয় আমি ছাগলীৰ দল আমাক সৃষ্টি কৰিব অহা নাই ভেড়াৰ দল ভেড়া যিমানেই নাথাকক একটা দলত থাকে গতিকে আমি দলত থাকি এটা হয়ে পেলে আমি চলিম এক আদেশে চলে যারা তাদের নিয়ে সমাজ গড়া সমাজ গড়িবলৈ হলে এটা আদেশ ঠাকুরের যে নির্দেশ আছে সেই আদেশত আমি চলিম কিয় নহব যিটো হোৱা নাই এইটো হব অসম্ভৱ সম্ভৱ হৈছে আমাৰ জীৱনত গতিকে আৰু হব
গতিকে মই বৰ বিশেষ নকওঁ। এইখিনি কথা আপোনাৰ আগত ক'লোঁ, ভুল ভ্ৰান্তি হ'ব পাৰে। আমাৰ আগৰ বক্তাসকলে গোটেইখিনি কথাই A to Z কৈছে। মই এইখিনি ক'বলৈ নাযাওঁ, এইখিনি কথা কৈ মোৰ সময় বক্তব্য ইমানতে সামৰণি মানে। জয়।